এজন আৰ্মি দেশৰ কাৰণে কি কৰিব নোৱাৰে আৰু কি কৰা নাই। আমি যাতে বহি আছো, এই আৰ্মি নাথাকিলে কিন্তু আমি বহি থাকিব নোৱাৰিলো হয়। কিন্তু এই আৰ্মিৰ কাৰণে বহি আছো, ভালকে খাই আছো, ভালকে শুই আছো। এজন আৰ্মি, এই আৰ্মিজন তাৰমানে 20-21 বছৰ চাকৰি কৰিলে, তাৰপিছত ৰিটায়াৰমেণ্ট কৰি ঘৰত আহিলে, তাৰমানে চাকৰি ৰিটায়াৰমেণ্ট কৰিলে। তো ভাল ষ্টুডেণ্ট আছিল তেওঁ, মই জানো, আপোনালোকে সবেই জানে, কম বেছি সবেই চিনি পাই। সি কমাণ্ডাৰৰ চাকৰি কৰিছিল। সি মানে ঘৰত আহিছে, তো তাৰ প্লানিং কি আছে নেক্সট, তো তেওঁ নিজে ক'ব কিহৰ কাৰণে আহিলে, নেক্সট প্লানিং কি আছে, আপোনালোকে তাৰ মুখেদি শুনক। আপোনালোকে আপুনি কওকচোন নেক্সট প্লানিংটো কি আছে। জয় হিন্দ, জয় আই অসম। মই সেনাবাহিনীক ক'ব নিবিচাৰোঁ। আমাৰ যিমান আৰ্ম ফৰ্চেছ আছে, যিবোৰ ডিফেন্সত কাম কৰে, সকলোৱে এই বৰ্ডাৰত চাৰিওফালে, এতিয়া যিমানখিনি সময়ত আমি কথা পাতি আছোঁ, চাৰিওফালে এইবিলাক গাৰ্ড হৈ আছে, আমাক দেশক ৰক্ষা কৰি আছে। সেইকাৰণে আমি ইয়াতে শান্তিত বহিব পাৰোঁ, ইয়াত শান্তিত আমি কথা কৰিব পাই আছোঁ। ৰাতি সিহঁতে, আমি যেতিয়া গভীৰ ৰাতিত টোপনি যাওঁ, সেই সময়ত সিহঁতে জাগি বৰ্ডাৰত ডিউটি দিয়ে। যেতিয়া মানুহে তিউহাৰ বনায় নিজৰ ফেমিলিৰ লগত, আৰু এই আৰ্ম ফৰ্চৰ মানুহবোৰে নিজৰ ফেমিলি এৰি সেই বৰ্ডাৰত যায়, যাতে দেশখনৰ সাৰ্বভৌমত্ব ৰক্ষা থাকে, আমাৰ দেশক কোনোবা এক্সটাৰ্নাল এগ্ৰেশ্যন নহয়, তাৰ কাৰণে সিহঁতে কাম কৰে। আমি জানো আমাৰ ভাৰত ভৌগোলিক ক্ষেত্ৰত বহুত, ইয়াৰ ক্ষেত্ৰফল বহুত, আমাৰ জনসংখ্যাও বহুত, আমাৰ বৰ্ডাৰবিলাক গাৰ্ড কৰাৰ কাৰণে বহুত আমাৰ কষ্ট লাগে, কষ্ট হয়। তো সেইটোৰ কাৰণে যিটো আৰ্মিয়ে ৰোল আদা কৰে, সেইটো আমি সকলোৱে এটা গুৰুত্বপূৰ্ণ। মই আৰ্মি বুলি ক'ব বিচাৰিছোঁ, যিমান ডিফেন্স ফৰ্চেছ, গোটেই ডিফেন্স ফৰ্চেছত নিজৰ সুপ্ৰিম চেক্ৰিফাইচ কৰে। সিহঁতে পৰিয়ালৰ পৰা দূৰত থাকে, ছ'চাইটিৰ পৰা দূৰত থাকে, কষ্টৰ মাজত কেতিয়াবা ইনচাৰ্জেঞ্চি এৰিয়াত যাব লাগে, য'ত প্ৰাণৰ ভয় থাকে, তাতেও নিঃস্বাৰ্থ সেই এৰিয়াখিনিত আমাৰ মাতৃভূমিক ৰক্ষাৰ্থে তাতে ডিউটি কৰে। এনেকুৱা ডিউটিত বহুত মানুহ কেতিয়াবা শ্বহীদ হয়। তো মই সেই শ্বহীদবিলাকক, যিয়ে নিজৰ সেই মাকৰ সন্তানটো হেৰুৱাইছে, ৱাইফে তেওঁৰ গিৰিয়েকক, আৰু নানা মুন্না ল'ৰা ছোৱালীয়ে দেউতাকক, ভনীয়ে ভাইটিক বা দাদাক হেৰুৱাইছে, সেই যিমানবোৰ মানুহ আছে, সেই মানুহক মই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। মই সিহঁতক ভগৱানৰ ওচৰত, ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যাতে যেনে শোকাবল অৱস্থা সিহঁতৰ ঘৰত, সেইটো সোনকালে দূৰ হয়। আপোনালোকৰ তাৰমানে আপোনালোকে যেতিয়া বৰ্ডাৰত যেতিয়া ডিউটি কৰে, কেনেকা লাগে তেতিয়া বৰ্ডাৰত? বৰ্ডাৰত মই এজ এ টেকনিকেল, যিহেতু মই আৰ্মিত আছোঁ, আৰ্মিৰ মেইন ৰোল এক্সটাৰ্নেল এগ্ৰেশ্যনৰ পৰা আমাক দূৰত ৰখা। বৰ্ডাৰত বিশেষকৈ BSF ভাইসকলে সিহঁতে ডিউটি কৰে। যদিওবা আমি যেতিয়া বৰ্ডাৰত যাওঁ, সেই যিটো ইনচাৰ্জেঞ্চি ইণ্টেনচিভ এৰিয়া, য'ত মিলিটেঞ্চি বেছি হয়, তাতে আমাৰ বৰ্ডাৰত ডিউটি। তো মই টেকনিকেল হোৱাৰ কাৰণে, তো টেকনিকেলবিলাকে জেনেৰেলি সেই প্ৰেক্টিকেল ফিল্ডত সিমানখিনি আমাৰ ভূমিকা নাথাকে। যদিওবা সিহঁতে যি হাতিয়াৰবিলাক ইস্তেমাল কৰে, ব্যৱহাৰ কৰে, সেই হাতিয়াৰবিলাকৰ মেইনটেনেঞ্চ সেইটো যাতে শুদ্ধভাৱে থাকে, সেই সময়ত সেইটো যাতে যিকোনো সময়ত এই টেকনিকেল হাতিয়াৰবিলাক বা টেকনিকেল বস্তুবিলাক, হাতিয়াৰ বুলিতো হাতিয়াৰেই নহয়, আমাৰ লজিষ্টিক বস্তু আছে, ভেহিকেল আছে, সেই সকলো বস্তু যাতে ঠিক ঠাক সাজু হৈ থাকে, তাৰ কাৰণে আমি কৰোঁ। আপোনাৰ নেক্সট প্লান কি আছে? আপুনি যে চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট কৰি আহিলে ঘৰতে, নেক্সট আপুনিতো ভাল এজন ষ্টুডেণ্ট শুনা পাইছোঁ, তো নেক্সট প্লান কি আছে আপোনাৰ? নেক্সট প্লান, যিহেতু মই আৰ্মিত 20 বছৰ যেতিয়া ছাৰ্ভিচ কৰিছোঁ, মই 7 বছৰ আৰ্মিৰ ইনষ্ট্ৰাক্টৰ ডিউটি কৰিবলৈ মই অপৰচুনিটি পাইছোঁ। সেইমতে মই বিভিন্ন বস্তু জানিব পাইছোঁ আৰ্মিৰ বিষয়ে।
সেই যিখিনি মই অভিজ্ঞতা পাইছোঁ এই অভিজ্ঞতা আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক মই দিব বিচাৰিছোঁ, সিহঁতক শিকাব বিচাৰোঁ, সিহঁতে যাতে আমাৰ নিচিনা এই দেশৰ সেৱা কৰিব পাৰে। লগে লগে মই যিহেতু আপুনি ক'লে যে মই এজন ভাল ষ্টুডেণ্ট, মই ষ্টুডেণ্ট হৈ থাকিব বিচাৰোঁ, যাতে মই সদায় বেলেগৰ পৰা শিকিব পাৰোঁ আৰু বেলেগক মই শিকাব পাৰোঁ। তো মই ইচ্ছা কৰোঁ যি নতুন ল'ৰা ছোৱালীক সিহঁতক পাক্কা এইখিনিত মই আগুৱাই লৈ যাম আৰু যিমানখিনি মই পাৰোঁ মই সিহঁতক শিকাম। তো আপোনালোকে শুনিলে, চবখিনি কৈয়ে দিলে, মোৰ ক'ব লগা একো নাই, খালি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই ভিডিঅ'ৰ পৰা আপোনালোকে কিবা কিবি শিকিব পাৰিছে। তো ধন্যবাদ।